সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰো। আজি হৈছে 7 আগষ্ট, ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলে। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ, এতিয়া বান পৰিস্থিতি শুকাই যোৱাৰ পাছত এতিয়া বহুত বেছি বেয়া পৰিৱেশ সৃষ্টি হৈছে আৰু এতিয়া এইখিনি পদক্ষেপ লোৱাৰ কথা এতিয়া ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। যিসমূহ পৰিয়ালৰ একেবাৰে ঘৰ শেষ হৈ গ'ল, যিসমূহ পৰিয়ালৰ একেবাৰে ঠাই থাকিবলৈ নোহোৱা হ'ল, সেইখিনিক তেওঁলোকক কেনেদৰে সেইখিনি দিব পাৰি আৰু এতিয়া এক প্ৰক্ৰিয়াৰ মাজেৰে, যিহেতু এতিয়া ঘৰ এখন বনাই দিবৰ বাবে বা তেওঁলোকক এককালীন 10 লাখ হওক বা যি যেনেদৰে হওক এটা প্ৰক্ৰিয়াৰ মাজেৰে যাব। কিমান ক্ষয়ক্ষতি হৈছিল, কোনোবা পশুধন আছিল, গাই গৰু আছিল, বহুতখিনি এতিয়া আপোনালোকে যদি চাই লোকচান হৈছে। আৰু এই সকলোখিনি ক্ষেত্ৰত চৰকাৰে আগভাগ ল'ব আৰু কাম কৰিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু ইয়াৰ সমান্তৰালকে এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা দেখা গৈছে যে বানপানী যি হৈ গ'ল বা বানাক্ৰান্ত লোকসকলক সহায় কৰিম বুলি কোনোবাই কি কৰিব, এই যে QR কোড হওক, স্কেনাৰ হওক, তো এইবিলাক কাৰোবাক জোৰ জবস্তি চান্দা তোলা বা গছত, তো এইবিলাক নহ'ব। যদি কিবা এটা আপোনালোকে দিবলৈ মন আছে পোনপটীয়াকৈ দিয়ক বুলি মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে স্পষ্ট কথা জনাইছে। আৰু যদি কোনোবা এনেধৰণৰ কাৰ্য জড়িত হয় সেইখিনি প্ৰশাসনক দায়িত্ব দি থৈছে। তো এতিয়া এনেদৰে স্পষ্টকৈ কোৱা দেখা গৈছে এই বিষয়টোক লৈ। এতিয়া নেক্সটটো খবৰ যদি চাওঁ, ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা দাবী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা। তেতিয়া বানপানী যিহেতু এতিয়া কিমান মহাপ্ৰলয় সৃষ্টি, মহাপ্ৰলয়ে এইখিনিক তছনছ কৰি থৈ গ'ল। তো এই বিষয়টো অৰ্থাৎ ৰাষ্ট্ৰীয় সমস্যা হিচাপে তেওঁ সেইখিনি কি কৰিছে, ঘোষণা কৰিবলৈ দাবী জনাইছে। তো কেন্দ্ৰীয় চৰকাৰক এইখিনি কথা কৈছে। আৰু যদি এই বিষয়টো এনেদৰে থাকে তেনেহ'লে আগন্তুক সময়তো বহুত বেছি আমাৰ বাবে বিপদ হ'ব। এইদৰে বিভিন্ন ধৰণৰ তেওঁ মন্তব্য আগবঢ়োৱা দেখা গৈছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি সকলোকে ক্ষতিপূৰণ দিম এক প্ৰক্ৰিয়াৰ মাজেৰে। সেয়া মই ক'লোৱেই, এক প্ৰক্ৰিয়াৰ মাজেৰে দিব, সকলোখিনি তদাৰক কৰিব, চোৱা চিতা কৰিব। আৰু এইটো কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যদি কোনোবা নেপাবলগীয়া ব্যক্তি, অৰ্থাৎ ধৰি লওক তেওঁলোকৰ ঘৰৰ কোনো ক্ষয়ক্ষতি হোৱা নাই, তেওঁলোকৰ একাউণ্টত 30,000 15,000 যি যেনেদৰে সোমাইছে, এনেকুৱা ধৰণৰ খবৰ পাইছোঁ বুলি কৈছে। যদি কোনোবা এজন প্ৰকৃত যিজন আছে লোক তেওঁ পোৱা নাই, তেওঁলোকক সেইখিনি সহায় কৰাত, অৰ্থাৎ চৰকাৰক সহায় কৰাৰ কথা তেওঁ মন্তব্য কৰিছে। কাৰণ কেলৈ এই বিষয়টো এতিয়া আৰু কোনোবাই ডকুমেণ্ট চাই পিনি দিব, নাচাই পিনি দিব, এনেকুৱা ধৰণৰ নহয়। যিটো বিপদ আহিছে তেওঁলোকক তৎক্ষণিকভাৱে সেইখিনি দিয়া হৈছে। কোনোবা থাকি গৈছে যদি তেওঁলোকক সহায় কৰিব লাগে, বা আমি যিমানখিনি পাৰোঁ তেনেদৰে সহায় কৰিম বুলি কোৱা দেখা গৈছে। নেক্সটটো খবৰ যদি চাওঁ, কোকৰাঝাৰ তিনিধিলা আনন্দনগৰত আনুষ্ঠানিকভাৱে মুকলি হ'ল গৰু বজাৰ। তো এতিয়া তেওঁলোকৰ বাবে বহুত বেছি ভাল হ'ব। ব্যৱসায়ৰ বাবে কোনোবাই গৰু পালন যদি কৰিছিলে, এতিয়া বজাৰখন হোৱাৰ পাছত তেওঁলোকে ব্যৱসায়ৰ বাবে উপযুক্ত হৈ পৰিব। আৰু এতিয়া তেওঁলোকে সেইখিনি ভাল পাইছে, এইখিনি নতুনকৈ আৰম্ভ হোৱাৰ বাবে। নেক্সটটো খবৰ যদি চাওঁ, আধাৰ লিংক আপোনালোকে একাউণ্টৰ লগত কৰি লওক। যিটো যেনেদৰে আপোনালোকৰ একাউণ্ট আছে, যিসমূহ আছে, বিশেষকৈ এতিয়া চৰকাৰী যিসমূহ আঁচনি আপোনালোকে লোকসকলে পায়, সেই লোকসকলে আধাৰ লিংকটো কৰি লোৱাটো অতি দৰকাৰী আপোনালোকৰ বৰ্তমান সময়ত। যদি আপোনালোকে লিংকটো কৰি নলয়, আগন্তুক সময়ত কিন্তু চৰকাৰীভাৱে আপোনালোকে যিসমূহ টকা আপোনালোকে পাবলৈ গৈ আছে বা আপোনালোকে পাব, নহ'লে আপোনালোকে আগন্তুক সময়ত কিন্তু আপোনালোকৰ এইসমূহ বন্ধ হ'ব। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এইটো স্পষ্টকৈ জনাইছে। নেক্সটটো খবৰ যদি চাওঁ, যিসমূহ বানপীড়িত জিলা বিদ্যালয়সমূহ সাহায্য বিতৰণ। এতিয়া বিদ্যালয়সমূহ বহুত বেছি ক্ষয়ক্ষতি হৈছে, সেই বিদ্যালয়সমূহক কিমান কি কেনেদৰে দিব পাৰি, আৰু এই ব্যৱস্থাটো কৰাৰ কথা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু বিদ্যালয় খোলাক লৈ এতিয়া কিছু বিদ্যালয় 10 তাৰিখৰ পিছৰ পৰা সেইখিনি খোলা কথা কৈছে। আৰু কিছু বিদ্যালয়, অৰ্থাৎ এই বিষয়টো DC মহোদয়ক তেনেদৰে সেইখিনি দায়িত্ব দিয়া হৈছে বুলি তেওঁ মন্তব্য কৰিছে। আৰু বিশেষকৈ যিসমূহ বিদ্যালয় একেবাৰে ক্ষতিগ্ৰস্ত হ'ল, সেইসমূহ বিদ্যালয়ক কি কৰাৰ কথা কৈছে, যে ক্ষতিপূৰণ কেনেদৰে, কি কাৰণে দিব পাৰি, কিমান কেনেদৰে দিব পাৰি, সেইখিনি অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰি দিয়া হ'ব। নেক্সটটো খবৰ যদি চাওঁ, ৰাইজে যি দায়িত্ব আছিল সেয়া কৰিলে, এতিয়া সকলো দায়িত্ব চৰকাৰৰ। মানস ৰবিনে এনেদৰে মন্তব্য কৰিছে। মানস ৰবিন ডাঙৰীয়াই এনেদৰে মন্তব্য কৰি কৈছে যে এতিয়া আমি সকলোখিনি কৰিলোঁ, ৰাইজে যি কৰিব লগা আছিলে কৰিলে প্ৰথমত, এতিয়া সকলো দায়িত্ব চৰকাৰে। অৰ্থাৎ বানপানী যি ক্ষয়ক্ষতি হ'ল সেইখিনি এনেদৰে কি সহায় কৰিব পাৰি, সেইখিনি এতিয়া সকলো দায়িত্ব চৰকাৰৰ। নেক্সটটো খবৰ যদি চাওঁ, নেপকোৱে খুলি দিয়াৰ বাবে অতিৰিক্ত পানীৰ ফলত কি হৈছে, জলস্তৰ বৃদ্ধি পাইছে দৈয়াং, ধনশিৰি আৰু নৈৰ জলস্তৰ। অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰা এনেদৰে দেখা গৈছে। যিহেতু আপোনালোকে যদি চাই তেনেহ'লে গোলাঘাট জিলাতো বান পৰিস্থিতি হৈছে, বানপানীৰ ফলত কিছু ক্ষয়ক্ষতি হৈছে, আৰু এইদৰে মন্তব্য কৰা দেখা গৈছে।
নেক্সট খবৰ যদি চাওঁ কৃষকসকলক সহায় কৰাৰ কথা ইতিমধ্যে তেওঁ মন্তব্য কৰিছে। কৃষকসকলক আমি সহায় কৰিব লাগিব। কৃষকসকলৰ যিহেতু এতিয়া সপোন খেতিৰ লগতে তেওঁলোকে এতিয়া এইটো সময়তে শাওণৰ মাহতে গোটেই খেতি শেষ কৰি দিলে তেওঁলোকক আমি সহায় কৰাৰ আমাৰ দৰকাৰ আছে। বিদ্যালয় প্ৰাধিকৰণ কৰাক লৈ এতিয়া বহুত ভাগে কৈ আছে বিদ্যালয় প্ৰাধিকৰণ কেতিয়ালৈ কৰিব, কি হ'ব কি নহ'ব। এতিয়া আগন্তুক সময়ত অতি সোনকালে বিদ্যালয় প্ৰাধিকৰণ কৰাৰ কথা ইতিমধ্যে কৈছে আৰু এতিয়া এই ২৬ শেষ হ'বলৈকে এই যিটো কাৰ্যকৰী কৰা অতি সম্ভাৱনা আছে। এতিয়া চাকৰিৰ নামত কোনো ধৰণৰ টকা দিয়া প্ৰয়োজন নাই, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। চাকৰি পাবলৈ হ'লে কোনো ধৰণৰ টকা দিব নালাগে, চাকৰি বিনা টকাতে পাব। নিজৰ যদি তেওঁ মেৰিট আছে, নিজে যদি তেওঁলোকে সেইখিনি যোগ্যতা অৰ্জন কৰিছে, চাকৰি নিশ্চয় পাবই। এতিয়া অংগনবাড়ী এককালীন ক্ষেত্ৰত এতিয়া বহুত ভাগে কৈ আছে কেতিয়ালৈ পাব, কি হ'ব কি নহ'ব, এককালীন দিয়া কেতিয়ালৈ হ'ব। এতিয়া এই বিষয়টিলৈ কোনো ধৰণৰ বিধানসভাৰ বাজেট অধিৱেশনৰ আলোচনা নহ'ল আৰু আগন্তুক সময়তে গম পোৱা যাব কি কেনেদৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে লৈ কাৰ্যকৰী কৰে। তো আজি ৭ আগষ্ট ৰাতিপুৱা খবৰ এইকেইটাই আছিলে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে পায়।